আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৬তম জন্মদিৱস উদযাপন কৰিছে। আপোনাৰ ৰূপহী মণ্ডলৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আজি পালন কৰিছে, কি ক'ব? নমস্কাৰ। প্ৰথমতে আজি এই শুভ দিনটোত পোনপ্ৰথমে আমাৰ অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী মই আজিৰ এই শুভ দিনটোত তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে অনাগত দিনত তেখেতে আমাৰ কাৰণে, দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে যাতে ভাল কাম কৰিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু তেখেতৰ এই উপজা দিনটোৰ সংগতি ৰাখি আমি ৰূপহী মণ্ডলৰ তৰফৰ পৰা হস্পিটেলত আৰু আজি এই দক্ষিণ ফাকলি মুক্তাবী স্কুলত চাফাই অভিযান, দুখীয়া ৰাইজৰ ওচৰত গৈছোঁ। দুখীয়া ৰাইজক কিবা যি পৰিমাণে পাৰোঁ আমি ৰূপহী মণ্ডলৰ তৰফৰ পৰা অলপ কিঞ্চিত পৰিমাণ সহায় আগবঢ়াইছোঁ আৰু হস্পিটেলত গৈছোঁ, ৰোগীসকলক লগ ধৰিছোঁ, তেখেতসকলক কিবা এটা কিঞ্চিত পৰিমাণৰ আমি সহায় আগবঢ়াইছোঁ, ফল মূলৰ ব্যৱস্থা কৰিছোঁ। সেই দিনজোৰা কাৰ্যসূচী আমি বিভিন্ন স্কুলত গৈ আছোঁ, বিভিন্ন হস্পিটেলত গৈ আছোঁ, বিভিন্ন মাদ্ৰাছাত গৈ আছোঁ আৰু গাঁৱৰ যিবিলাক ৰোগী আছে, বেমাৰী মানুহ আছে, ঘৰত পৰি থকা সেইসকল মানুহৰ ওচৰত গৈ আছোঁ। গৈ পেলাই তেখেতক কিবা এটা আৰ্থিক সহায় আগবঢ়াই আছোঁ, যাতে ইয়াৰ জৰিয়তে যাতে অসমৰ মুখ্যমন্ত্ৰীৰ ভৱিষ্যত উন্নত হয়, ভৱিষ্যত ভাল হয়, তাকে কামনা কৰিছোঁ। আৰু তেখেতৰ এই কৰ্মদক্ষতাৰে যাতে অসমখন ভাৰতৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত হয়, তাকে কামনা কৰিছোঁ। ধন্যবাদ।